আমি আজি আলোচনা কৰিম চৰাইদেউ মৈদামৰ বিষয়ে যিহেতু যোৱাকালি নতুন দিল্লীত অনুষ্ঠিত হোৱা ৱৰ্ল্ড হেৰিটেজ কমিটিৰ দ্বাৰা চৰাইদেউ মৈদামক ভাৰতবৰ্ষৰ 43তম ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজ সাইট হিচাপে ঘোষণা কৰা হয়। অসমত যদি চাওঁ আমি বৰ্তমানলৈকে দুখনেই ৱৰ্ল্ড হেৰিটেজ সাইট আছিলে, কাজিৰঙা নেশ্যনেল পাৰ্ক আৰু মানস নেশ্যনেল পাৰ্ক, আৰু ইয়াক ঘোষণা কৰা হৈছিলে 1985ত। বৰ্তমান চৰাইদেউ মৈদাম তৃতীয়খন ৱৰ্ল্ড হেৰিটেজ সাইট হৈছে অসমৰ। আৰু এটা কথা মনত ৰাখিব যে নৰ্থ ইষ্টৰ ভিতৰতে প্ৰথমখন কালচাৰেল হেৰিটেজ সাইট হয়। মৈদামসমূহ আহোম ৰজাসকলৰ বুৰাইল মাউণ্টেইন হয়, অৰ্থাৎ তেওঁলোকক তাতেই পোতা হৈছিল আৰু তেওঁলোকৰ লগত যিমানবোৰ ব্যৱহৃত সামগ্ৰী আছিলে সকলোবিলাক তাতে মৈদামত দিয়া হৈছিল আৰু সেই হেতুকে দেখাত এটা ডাঙৰ এটা পাহাৰ সদৃশ হৈছিল আৰু সেই হেতুকে ইয়াক অসমৰ পিৰামিড বুলিও কোৱা হয়, অৰ্থাৎ পিৰামিড অফ আছাম বুলিও কোৱা হয়। আৰু মনত ৰাখিব যে এই চৰাইদেউতে আহোমসকলে প্ৰথম ৰাজধানী পাতিছিলে 1253। চুকাফা যে আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক আমি সকলোৱে জানো। তেওঁ পাটকাই পৰ্বত পাৰ হৈ অসমত প্ৰৱেশ কৰিছিলে 1228 চনত। কিন্তু এটা কথা মনত ৰাখিব যে তেওঁ ক'ৰ পৰা তেওঁৰ যাত্ৰা আৰম্ভ কৰিছিলে। তেওঁৰ যাত্ৰা আৰম্ভ কৰিছিলে মাউলিলঙৰ পৰা 1215 চনত আৰু প্ৰায় 12 বছৰ অতিক্ৰম কৰি অৰ্থাৎ 1228 চনত তেওঁ অসমত প্ৰৱেশ কৰিছিলে। মনত ৰাখিব যে অসমত প্ৰৱেশ কৰিছিলে তেওঁ প্ৰথমতে খামজাং নামৰ জাগাত। চুকাফাই যেতিয়া অসমলৈ আহিছিলে বিভিন্ন সৰু সৰু ৰাজ্য আছিলে সেই সময়ত। বৰাহী ৰজা আছিলে ঠাকুমথা আৰু মৰাণৰ ৰজা আছিলে বৰদৌচা। আমি অলৰেডি ডিছকাছ কৰিছোঁ যে চৰাইদেউত 1253ত কেপিটেল প্ৰতিষ্ঠা কৰিছিলে, অৰ্থাৎ ৰাজধানী প্ৰতিষ্ঠা কৰিছিল। কিন্তু ইয়াৰ আগতে তেওঁলোকে বিভিন্ন ঠাইত ৰাজধানী পাতিবৰ কাৰণে চেষ্টা কৰিছিল, কিন্তু তেওঁলোকে সফল হোৱা নাছিল। মনত ৰাখিব যে টিপাম, চলাগুৰি, অভয়পুৰ, হাবুং আৰু শিমলুগুৰি এইকেইখন ঠাইত তেওঁলোকে ৰাজধানী পতাৰ চেষ্টা কৰিছিল।